close by the Borobudur. And then you can meet with the king. Our king is most. গাড়ীখন অলপতে নিছিলে দুইটাকে। হেল্ল' এভৰিৱান, মই বাস্তৱ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই গৈ আছোঁ নাগালেণ্ডৰ লংগুৱা নামৰ এখন ভিলেজলৈ। সেই ভিলেজখন অৱস্থিত ভাৰত আৰু ম্যানমাৰৰ বৰ্ডাৰ অঞ্চলত, আৰু যিমান পাৰোঁ ভিলেজখনৰ বিষয়ে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এখন অতিকৈ ধুনীয়া আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া সাপেখাতি চাৰিআলিৰ পৰা আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। সাপেখাতি চাৰিআলি আমি পাৰ হ'লোঁ। সাপেখাতি চাৰিআলি পাৰ হৈ আমি এতিয়া সোণাৰী গৈ আছোঁ। সোণাৰীৰ পৰা নামতোলা হৈ নামতোলা ৰাস্তাইদি আমি মন টাউনৰ পাছত লংগুৱা ভিলেজলৈ বুলি যাত্ৰা আমাৰ আৰম্ভ কৰিম। সোণাৰীত মোৰ দাদা এজন আহিব আৰু তেওঁৰ লগৰ কেইজনমান আহিব। তেওঁলোক ক'ৰ পালেহি গম পোৱা নাই এতিয়ালৈকে। মই খালি ঘৰৰ পৰা ওলাই দিছোঁ। যোৱা কেইদিনমান ধৰি বতৰ একেবাৰে বেয়া কৰি আছিলে, ভাবিছিলোঁ আজিও কেনেবাকৈ বৰষুণ দিব নেকি, কিন্তু ভাগ্যক্ৰমে আজি বতৰটো যথেষ্ট ভাল কৰিলে। আগৰ এপিছডটো যিটো আছিলে আপোনাৰ মেচুকা ৰাইডৰ যিটো জাৰ্ণি আছিলে, মেচুকা ৰাইডৰ জাৰ্ণিটোত আমি বেছিভাগ বৰষুণেই পালোঁ, কিন্তু এইবাৰ বতৰটো অলপ ভাল কৰা দেখিছোঁ। সোণাৰী আহি পাই গ'লোহি। এতিয়া আমাৰ দাদা আৰু দাদাৰ লগৰ কেইজন আহিলে। এতিয়া আমি আগবাঢ়োঁ নামতোলাত হয়তো পাছ বনাবলগীয়া হ'ব পাৰে, তো তালৈকে চাওঁ কি হয়। তাৰপিছত আমি তাৰ পৰা আগবাঢ়িম মন টাউনৰ পৰা লংগুৱা। এয়া চাওক, পাহাৰ অলপ ভিজিবল হৈছে আৰু দূৰৈত সেইটো পাহাৰ, অৰ্থাৎ আমি এতিয়া নাগালেণ্ডত সোমাই গ'লোঁ। ইয়াত অটো বহুত চলে। আপোনাৰ সোণাৰীৰ পৰা নামতোলালৈ বহুত অটো মই দেখিলোঁ আহি থকা বাটত। আৰু ইয়াত পাহাৰৰ ভিতৰতো মানে নাগালেণ্ডৰ ভিতৰতো বহুতো অটো দেখিবলৈ পাইছোঁ। এখন দলং, এইখন আছে টিজিত ভিলেজ, আৰু ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰমান আছে মন টাউনলৈ। নাগালেণ্ডত বিশেষকৈ আমি যদি কহিমা ছাইডটো চাওঁ, ডিমাপুৰ পাৰ হৈ পিনি সেইফালে পাহাৰ ষ্টাৰ্ট হৈ যায়, কিন্তু এই মন ডিষ্ট্ৰিক্টৰ ফালে এইটো ছাইডে কি হয় মানে বেছিভাগ এৰিয়া প্লেইন। অলপ পাহাৰ এটা পালোঁ, পাহাৰ এটা ক্ৰছ কৰি আমি আহিলোঁ, কিন্তু যিমানডোখৰ এতিয়া দেখিছোঁ প্ৰায়ডোখৰ প্লেইনেই আছে। পাহাৰটো এতিয়াও মানে মেইন বৰ্ডাৰ এৰিয়াৰ পৰা অলপ দূৰত আছে। ৰাস্তা চব, এই গছবোৰ বৰ ধুনীয়া লাগে, পাম ট্ৰি নিচিনা লাগিছে, হয়নে নহয় জানো, নহ'বও পাৰে, কিন্তু ৰাস্তাটো চব আপোনালোকে, ইমান ধুনীয়া ৰাস্তাটো যথেষ্ট ধুনীয়া। এতিয়ালৈকেতো ধুনীয়া ৰাস্তাই আমি পাই আছোঁ, যাবলৈ কোনো অসুবিধা হোৱা নাই। এনেকুৱা ৰাস্তা পাই থাকিলে অতি কম সময়ৰ ভিতৰতে আমি পাই যামগৈ। আমি মেচুকাত যিকেইটা ৰাস্তা পাইছিলোঁ, সেই ৰাস্তা হোৱা হ'লে এই 100 কিলোমিটাৰ যাবলৈও মানে বহুত সময় লাগি গ'ল হয়, কিন্তু এতিয়া ভাল ৰাস্তা, আমি অলপ খৰকৈ অলপ সোনকালে আমি যাব পাৰিছোঁ। এখন বজাৰ কিবা, সেই পাহাৰীয়া ৰাস্তাৰ টাৰ্ণিংবোৰত যথেষ্ট সাৱধানে চলাব লাগে। চলাই ভাল লাগে ডেফিনেটলি, কিন্তু কেতিয়া কোনফালৰ পৰা গাড়ী আহি যাব কোনেও গম নাপায়, সেয়েহে পৰাপক্ষত হৰ্ণ দি যাব লাগে। কিমান আৰু একেৰাহে বাইক চলাই থাকিম। আহি এটুকুৰা জেগা পাইছোঁ, ইয়াতে অকণমান ৰখিছোঁ আৰু আপোনালোকক চিনেৰীটো দেখাই দিছোঁ অলপ। মন টাউনলৈ আৰু 15 কিলোমিটাৰ আছেগৈ। এতিয়া বাজিছে আপোনাৰ 12টা। আহি পাওঁতে অকণমান আমাৰ দেৰি হ'ল, দাদাহঁতেও বহুত দূৰৰ পৰা আহিছে। ভিউ চাওক আপোনালোকে, ইমান ধুনীয়া।
এই ওপৰৰ পাহাৰৰ টিলাটো চাওকচোন আচলতে মই ইয়াৰ পৰা যি দেখিছোঁ আপোনালোকক দেখাবও পৰা নাই এতিয়া আৰু জুম কৰিবলৈ অলপ দিগদাৰ হৈছে এইবোৰ ৰাস্তা চব এইটো চাইডত ৰাইট চাইডত ডাঙৰ ডাঙৰ গছ আৰু লেফ্ট চাইডত যিহেতু পাহাৰটো আছে মানে বেলি পোহৰটোৱে ইয়াত নপৰে আৰু সেইটো কাৰণে এইখিনিত অকণমান ঠাণ্ডা পাইছোঁ ভালে লাগিছে বাৰু আমি আহি ইয়াৰ পালোহি আপোনাৰ মন ভিলেজ মন টাউনলৈ আৰু অলপ দূৰ আছে বুলি কৈছে মন ভিলেজটো ডাঙৰ আছে নি ডাঙৰ আছে ন ইয়াতে এইটো কি বনাইছে পাৰ্ক হা হা আচ্ছা আচ্ছা অঁ অঁ মৰিহাবি তাতো চাব লগা কিবা আছে নেকি মন ভিলেজত হা হা অঁ কি আছে ক্ৰাউন আচ্ছা গ্ৰাউণ্ড আছে অঁ অ'কে লংগুৱালৈ কিমান হ'ব 40 কিলোমিটাৰমান 1 ঘণ্টা অঁ যোৱা নাই এই ইমান ওচৰত থাকে ইহঁতি তেল ভৰাবলৈ সোমালে মই ঘৰৰ পৰাই 800 টকা এটা ভৰাই আহিছিলোঁ এতিয়া 800 টকাত ঘূৰি যাবলৈ হয়তো হৈ যাবগৈ লাগে মই যিটো হিচাপ মাৰিছোঁ মন ভিলেজৰ পৰা আমি আকৌ আগবাঢ়ি আহিলোঁ মন ভিলেজৰ পৰা বেছি দূৰ নাই আৰু 5 কিলোমিটাৰ আছে মন টাউনলৈ তো মন টাউনটো পাই লোৱাৰ পাছত দেখা যাব বতৰটোতো অলপ ঠাণ্ডা ঠাণ্ডা কৰিছে বৰষুণটো নিদিলেই হয় এখন মন টাউন আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ খৰি লৈ বহি আছে কষ্ট কৰে কিন্তু দেই নাগা মানুহবোৰে বহুত কষ্ট কৰিব পাৰে বিশেষকৈ মাইকী মানুহবোৰে খৰি অনাৰ পৰা আদি কৰি গাড়ীখন অলপতে নিছিলে দুইটাকে ৱেলকাম টু মন টাউন দাদাজনে দেখাই দিছে এইফালে আছে বুলি হোটেল আমি হৈছোঁ অসমৰ মানুহ ফেভৰেট ফুড কি বুলি সুধিলে ডাইৰেক্ট ভাত বুলি কৈ দিয়া মানুহ তো ৰেষ্টুৰেণ্ট এখন পাইছোঁ ইয়াত হোটেল পোৱা নাই কিন্তু ৰেষ্টুৰেণ্ট এখন পাইছোঁ ইয়াত যদি ভাত আছে তেতিয়াহ'লে সোমাম আৰু आप तो गामोचा लेके आगे বৰষুণে দিব নেকি দিলে চাগে এইটো असम का ही है असम का ही है असम से ऐसा नहीं लग रहा है क्या তো ভাতটোতো আমি খাব নাপালোঁ ফ্ৰাইড ৰাইচ খালোঁ ফ্ৰাইড ৰাইচ খাই এতিয়া আকৌ ৰেডি হৈছোঁ যাবলৈ এটুপ দুটুপ বৰষুণ পেলাই আছে ৰ'দটো হাৰ মনা নাই ৰ'দটো লাহে লাহে দি আছে তো উঠি ল'লোঁ বাইকত এতিয়া আগবাঢ়োঁ আমি মন টাউনৰ পৰা এতিয়া ওলাই আহিলোঁ ওলাই আহি পিনি আকৌ বেক আহিছোঁ বেক আহি এডোখৰতে ৰাস্তাটো আছিলে অথনি দেখি থৈ গৈছিলোঁ হয়তো ৰাইট ছাইড আমি ল'ব লাগিব এইফালে লিখা আছে আমি অথনি সেইটো ৰাস্তাই দি আহিছিলোঁ তাৰপিছত মন টাউন গুচি গৈছিলোঁ এতিয়া আমি লংগুৱা ৰাস্তাটো এইটো সোমাইছোঁ লংগুৱা 42 কিলোমিটাৰ আছে লংগুৱালৈ এতিয়াও মেপত দেখুৱা মতে আৰু 1.5 ঘণ্টা লাগিব পাহাৰৰ ছেটকেইটা চাওক এডোখৰত ৰ'দ পৰিছে এডোখৰত নাই পৰা
এডোখৰত বেছিকৈ পৰিছে, এডোখৰত কমকৈ পৰিছে, একদম বেলেগ বেলেগ কালাৰ হৈ আছে, একদম ধুনীয়া লাগিছে। আমি আহি এটুকুৰা ঠাইত আকৌ ৰখিছোঁ। ঠাইটুকুৰা আচলতে দেখিবলৈ বহুত ধুনীয়া। এইখিনিৰ পৰা ভিউটো মই আপোনালোকক এতিয়া দেখাই আছোঁ নেক্সট মোৰ ক্লিপটোত। আৰু চাওকচোন ইমান ধুনীয়াকৈ ঘৰটো বনাই থৈছে, ৰাস্তাটো চাওক ইমান ধুনীয়া লাগিছে। ফাইনেলি আহি আমি লংগুৱা পাই গ'লোহি। একেবাৰে ওচৰত আছোঁ লংগুৱাৰ, অকণমান গ'লে পামগৈ। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৱেলকামছ ইউ টু ইণ্ডো ম্যানমাৰ বৰ্ডাৰ। লংগুৱা ভিলেজৰ ওচৰত পাই গ'লোহি। পোৱালিবোৰ গোটেই বহি আছে। फिर भी कल घूमो। हाँ हाँ ठीक है। मेरा भाई कहता पूरा ज़्यादा भाई का पूरा दुकान में जाओ। हाँ हाँ और मेरा पूरा मीटिंग है। हाँ हाँ यही आसपास घूम लेंगे। आसपास तो घूम सकते हैं ना, है ना? मेरा हाँ हाँ ये बाइक बहुत अच्छा। ठीक है। ৰুমটো চাই আহোঁ বোলা। তো হোমষ্টেৰ পৰা অলপ ফ্ৰেছ হৈ আমি আহিলোঁ, ইয়াতে চাহ দিলে, চাহ খালোঁ। এতিয়া এই ঘৰটো চাওকচোন কিমান ধুনীয়া। এইফালে সি আছে, চবকা নমস্তে। এইফালে পুৰা মিউজিয়ামৰ নিচিনাকৈ গোটেই বস্তুখিনি থৈছে, বন্দুকৰ পৰা। আগফালেও আছে, দেখুৱাম সকলোবোৰ বস্তু। এইবোৰ চব বেছি বোলে না? এইবোৰতো নহয়, এইবোৰ চব ইয়াত আচলতে হা হা ইয়াত বিকিবলৈ বুলি এইখিনি ৰাখিছে বুলি কৈছে তেওঁ। এইবোৰ মালা চালাও থৈছে, বৰ ধুনীয়াকৈ থৈছে ঘৰটো। আচলতে বিভিন্ন ধৰণৰ বস্তু আছে, বৰ ধুনীয়াকৈ বনাইছে। এইবোৰ আপোনালোকে বনাইছে? হা নিজে বনাইছে? অঁ অঁ ভালে আছে? এইটো কি হয়? আচ্ছা আচ্ছা। বাইদেৱে আমাক চব দেখাইছে আচলতে ইয়াত কেনেকুৱাকৈ তেওঁলোকে এইবোৰ বনাই থৈছে আৰু এইবোৰ বিকিবও পাৰে তেওঁলোকে। তো আমি লংগুৱাখন অকণমান এক্সপ্ল'ৰ কৰিবলৈ বুলি আহিলোঁ আপ্পায়ৰ লগত। নামটো অলপ ভুল হৈ যায়, ইয়াৰ লগতে ওলাই আহিলোঁ। আৰু পিছফালে আমাৰ দাদাহঁত আহি আছে। তো বন্ধুসকল, আমি আহি লংগুৱাখন এক্সপ্ল'ৰ কৰি আহি আছিলোঁ। আৰু আহি চাওকচোন আমি ক'ৰ পালোহি, ইণ্ডিয়াখন শেষেই হৈ গ'ল। আমি যিটুকুৰা জেগা পালোহি ইণ্ডিয়াৰ এডোখৰ লাষ্ট, মানে এইটো হৈছে বৰ্ডাৰ, ইণ্ডো ম্যানমাৰ বৰ্ডাৰ। ইয়াৰ পৰা এইটুকুৰাই হৈছে বৰ্ডাৰ। এতিয়ালৈকে ফেঞ্চিং লগোৱা নাই, নাজানো ভৱিষ্যতৰ কথা, কিন্তু এইখন ইণ্ডিয়া এইটো চাইডে আৰু এইটো চাইডে ম্যানমাৰ। দাদাই কৈছে ইয়াত ডিচেম্বৰ মাহত আহিলে বেষ্ট, কাৰণ কেলৈ ডিচেম্বৰ মাহত তেওঁলোকৰ উৰিয়াও ফেষ্টিভেল হয়, যিটো হৰ্ণবিলৰ টাইপেই হয় আৰু হৰ্ণবিল টাইপ জেচা होता है ना, হৰ্ণবিল টাইপ ही है। তো হৰ্ণবিল ফেষ্টিভেল যিটো কহিমাত হয় তেনেকুৱাই ছেম ইয়াতো হয় ডিচেম্বৰ মাহত। আপোনালোকে আহিলে ডিচেম্বৰ মাহত আহিব পাৰে। তো আজি দিনটো আমাক ফুৰাইছে আপ্পাই আৰু আগেতে।
এওঁলোকে হৈছে আমাৰ আজি গাইড, এওঁলোকে ফুৰাইছে আৰু ইণ্ডো ম্যানমাৰ বৰ্ডাৰটোলৈ গ'লোঁ। তাৰপিছত এতিয়া আমি ইয়ালৈ আহিছোঁ। ইমান ধুনীয়া জেগা ধৰিলৈ এওঁলোকে লৈ আহিছে। এইফালে ধুনীয়াকৈ ছানছেট হৈ আছে আৰু পাহাৰ, বৰ ধুনীয়া ভিউ। চাওঁতে একেবাৰে আন্ধাৰে হ'ল আৰু ভিডিঅ' মই নকৰিলোঁ। এতিয়া আমি আহি ৰুম পালোহি। এয়া আমাৰ কৌশিক দাই ধুনীয়াকৈ মেগী বনাই আছে। এতিয়া আমি ডিনাৰ কৰিবলৈ আহিলোঁ আৰু এইটো হৈছে ডাইনিং ৰুম আৰু প্লাছ কিটচেন। ইয়াতে জেমিং ছেশ্যন চলি আছে। Actually, you know, we have more land in Burma and less in India. Because like we need big farm for Mithun, no? So we don't serve them the soul or anything. We don't serve them the namak also. We have to have like big farm so that we can raise the Mithun. So that farm we have in Burma. So from Borapile we can see the whole Loma village, and also we can see closest Burma village. It's like whole like border. I mean like view of Loma also. That is one part. And we have a watchtower in Burma side. Watchtower. Yeah, we can. It's like highest point. Can we visit? Yeah. It's just close by the border. And then you can meet with the king. Our king is most like very powerful king because we have 30 villages in Burma and 5 in India. 5 in India. Yeah, so 35 villages under him. So they give tax like tribute. Like tribute can be like anything like not in terms of money, but like if you hunt tiger, then the head will be given to him. You can see tomorrow also the king house is fully displayed with the animal skull, no? So that, and we have a lot of like gong. Gong is like instrument. So we play when the king is died or someone died, no? We give information. So that thing we can see in the king's house, and you can meet with the king also. And another thing is like you can meet with the headhunter. You can meet on the way, but it's not good, no? You go to the headhunter house and see where he lives. अभी वैसे कितना होगा headhunters? Longwa have more number of living headhunter now because we are the last part to receive the Christianity. We received the Christianity in 1978. So we have 18 or 19 living headhunter. So we have more number of living headhunter. You can meet with them. Tomorrow this gun factory and all won't be open because tomorrow is Sunday. Yeah. So only gun factory will be skipped. But if you stay on Monday is good time. They do work on the time. Monday to Saturday they do work. But Sunday, Sunday is off. So, but you can meet with the king and then border the thing, and then you can live easy. Assam is very close by.
So no yeah, it's very close, but you can come anytime. You can sleep here and you can go tomorrow to office. Problem is very close. আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু অলপ পাছতে আমি ডিনাৰ কৰি পিনি শুবলৈ যাম কাৰণ যথেষ্ট ভাগৰো লাগিছে আকৌ লগ পাম লং গোৱাৰ 2nd এপিসোডত তেতিয়ালৈ টাটা বাই বাই গুড নাইট